সকলোকে নমস্কাৰ জহাৰ। আমি চাইছো এতিয়া বৰ্তমান যোৱাকালি পৰহি কেইদিন আগত আমাৰ যোনটো ফৰেষ্ট ডেভেলপমেণ্ট মিনিষ্টাৰ অতুল বৰা আহিছিলে আমাৰ উডেমঘাট এৰিয়াত বনাঞ্চলত। লগতে আমাৰ ডাঙৰীয়া এম.এল.এ. বিশ্বজিৎ ফুকন আছিলে। ইহঁতি গৈ ফুৰিলে, বৰ্ডাৰ সমস্যাবিলাক চালে, কোন দেশৰ পৰা কি হৈ আছে, বহুত ধৰণৰ কথা ওলাইছে। তথাপি আমি এটা কথা ক'ব বিচাৰিছো যে যিদিনা আপোনালোকে আহিছিলে, আহা তাৰ দুদিন ভিতৰত আমি চালো যে 20 হেক্টাৰত যোনটো আমাৰ অসমৰ মাটিত ইহঁতি কিবা এটা ঘৰ পিয়ল কৰি গৈছে। নগাবিলাক অসমৰ নহয়, নগা ঘৰ পিয়ল কৰি গৈছে। আৰু তাত অসমীয়া ঘৰত কিবা বেৰত কিবা লিখি দিছে, C27 কিবা কিবি লিখি দিছে, ঘৰ পিয়ল কৰি গৈছে। যদি মন্ত্ৰী আহি তাৰ পিছত যদি কিবা এটা লিখি দিয়ে, এইটো আমি কি ভাবিম? কি আমি ভাবিম যে এইটো চৰকাৰখন কি কৰি আছে। গৈ কিনে কিবা এটা আলোচনা কৰিব লাগে, কি হৈছে কি নাই। আমি চাই থাকো যে সুপ্ৰিম কোৰ্টত এইবিলাক কেছ পেণ্ডিং হৈ আছে। হয়, সুপ্ৰিম কোৰ্ট কি খালি অসমৰ আছে নেকি? নাগালেণ্ড নাই নেকি সুপ্ৰিম কোৰ্ট? যদি সুপ্ৰিম কোৰ্টত পেণ্ডিং থাকিলেহে ইহঁতি একো কৰিব নোৱাৰে, আমিও একো কৰিব নোৱাৰো। ইয়াত উল্টাহে হৈ আছে। আমি চব আছো, ইহঁতিহে আগবাঢ়ি আহি আছে। মানে ইহঁতৰ কাৰণে সুপ্ৰিম কোৰ্ট নাই, অসমৰ খিলঞ্জীয়াৰ ওপৰতহে সুপ্ৰিম কোৰ্ট আহি আমাক ৰুল ৰেগুলেশ্যন আমাক শিকায়। এইটোৱে হৈ আছে এতিয়া। আপোনালোকে নিজে চাওকচোন, কালি অতুল বৰা ডাঙৰীয়া অহা এদিন পিছতে ইহঁতি যদি আহি এনেকুৱা লিখিব পাৰে, মন্ত্ৰী আহিলে একো কেয়াৰ নকৰে, চৰকাৰে একো কেয়াৰে নকৰে, কিবা এটা কথা পজিটিভলি ৰেছপন্স নিদিয়ে, কি কম? সেইদিন আহিও কি ডাঙৰ কথা ক'লে ভাই। এবাৰ আহিছিলে 2017ত, যেতিয়া হুকাই বস্তিত এটা ঘৰ বনাই আছিলে, দুটা ঘৰ বনাই আছিলে, সেই টাইমত আহিছিলে অতুল বৰা 2017ত। সেই টাইমত অতুল বৰা ছাৰে ক'লে যে এই ঘৰটো যোনটো বনাই আছে, এইটো ঘৰটো ডেমলিষ্ট কৰিবলৈ কৈছিলে। তথাপি এতিয়ালৈকে এইটো ডেমলিষ্ট হোৱা নাই। এতিয়া আৰু চাইছো আমি নতুনকে IRB কেম্প বনাই আছে। যদি অসমৰ মাটিটো আম্ফা ৰাস্তাটোলৈকে আছে, মেপটো ইমানে দেখায়, মই দি দিম, মেপটো দি দিম, যদি এইটো দেখায়, মেপটো দেখায়, তেতিয়াহ'লে এইটো কেনেকুৱা হৈ গ'ল যে IRB কেম্প আমাৰ অসমৰ মাটিত ইহঁতি বনাব পাৰিছে। আপোনালোকে নিজে গৈ চাওক, আমাৰ একো নাই ভাই। অসমৰ মাটি যিকোনো হলে আমাক বচাব লাগে। যদি আজি আমি এইটো বচাব নোৱাৰো, কালি পৰহি এটা খোজ মাৰি মাৰি আমাৰ অসমৰ মাটি বহুত ধৰণে ইহঁতি লৈ যাব। 20 হেক্টৰটো এনে গ'লে, বহুত ধৰণৰ 20 হেক্টৰ মাটি গ'ল। আমি চাইছো কিবা কিবি লিখিয়ে দিছে। ইয়াত যদি কেম্প বনাই আছে, আমিও বনাব পাৰো তাত গৈ কিনে অসমৰ মাটিত। এতিয়ালৈকে চৰকাৰ কেলে, অসম চৰকাৰ ইমান পজিটিভলি ৰেছপন্স নিদিয়ে কেলে? আহি চাই যাব লাগে যে কি হৈছে কি নাই। আৰু মন্ত্ৰী বিলাক নাই। কালি পৰহি আহিলে অতুল বৰা, তাৰ লগতে এদিন পিছত আৰু ডাইৰেক্টকে নগাবিলাক ঘৰ পিয়ল কৰি লৈ গ'ল যে ইমান মাটিখন ঘৰখন আমাৰ এৰিয়াত আছে বুলি। যদি চৰকাৰে ইমানখন কাম কৰিব নোৱাৰে, কি ভয় খায়, তেতিয়া আমি কি কৰিম? একো মানে এতিয়ালৈকে যিকোনো হৈছে ইয়াত, নগা দুৰ্বৃত্ত ইয়াত যিকোনো দপদপনি চলি আছে, চৰকাৰে এটাও কিবা পজিটিভ পদক্ষেপ লোৱা নাই। আমি এতিয়ালৈকে চোৱাই নাই। ইহঁতৰ ফালৰ পৰা কিবা কিবি বনাই আছে, গেট বনাই আছে, সেইটোতো ৰখাব নোৱাৰে, এইফালৰ পৰাও একো কৰিব নোৱাৰে। আপোনালোকে নিজে কমেণ্ট কৰকচোন, আপোনালোকে শ্বেয়াৰ কৰক যে এইখন সঁচাই নে মিছাই, আপোনালোকে নিজে কওকচোন।